যিগৰাকী স্থানীয় ৪৪ নং ৱাৰ্ডৰ গুৱাহাটী পৌৰসভাৰ যিজন কাউন্সিলৰ আছে পাৰিষদ, তেখেত আমাৰ সূৰ্যোদয় যুৱ সংঘৰ এগৰাকী সন্মানীয় উপদেষ্টা হিচাপে আজি বিগত বছৰবোৰৰ পৰা আমাৰ লগত জড়িত হৈ আছিলে, কাৰ্যনিৰ্বাহ কৰি আছিলে। তেওঁ কিছুমান কৰ্মকাণ্ডই আমি যোৱা ২২ তাৰিখে আমাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহ সভাত সিদ্ধান্ত ল'ব লগা হৈছে যে তেওঁক আমাৰ সূৰ্যোদয় যুৱ সংঘৰ উপদেষ্টা পদৰ পৰা আমি বহিষ্কাৰ ঘোষণা কৰাৰ লগতে আমাৰ সূৰ্যোদয় যুৱ সংঘৰ প্ৰত্যেকটো সমূহ কাৰ্যসূচীৰ তেখেতৰ উপস্থিতি আমি নিষিদ্ধ কৰিছোঁ। যোৱা ১৮ ছেপ্টেম্বৰ তাৰিখে এই পাৰিষদগৰাকীয়ে আমাৰ এগৰাকী স্থানীয় মাছ বেপাৰীৰ লগত খুব সাংঘাতিক ধৰণে বেয়া ব্যৱহাৰ কৰিছে। তেখেতে ৰেহাই মূল্যত মাছ কিনিব নোৱাৰাৰ বাবে সেই বেপাৰীজনৰ বিক্ৰী কৰিবলৈ অনা মাছখিনি আৰু তেওঁৰ যাৱতীয় সা সামগ্ৰীখিনি তেওঁ ভৰিৰে লঠিয়াই নষ্ট কৰি পেলায়, ঘূৰিয়াই পেলাই দিয়ে ৰাস্তাত আৰু নষ্ট কৰি পেলায়। আৰু তেওঁৰ এনেকুৱা ঘটনাটো এইটোৱে প্ৰথম নহয়, এইবাৰ আমাৰ সংঘৰ CCTV কেমেৰাত এই গোটেই ঘটনাটো আবদ্ধ হ'ল কাৰণে আমাৰ এই ঘটনাটো পোহৰলৈ আহিছে। পাৰিষদ হোৱাৰে পৰা তেখেতে আমাৰ এই সংঘৰ তত্বাৱধানত চলি থকা যিখন লতাকটা সাপ্তাহিক জনজাতীয় বজাৰ আছে, এই বজাৰখনত তেওঁ সদায়ে তেওঁ নিজকে পাৰিষদ হিচাপে চিনাকি দি বিক্ৰেতাসকলক দাবী ধমকিৰে প্ৰায় আধা মূল্যত বস্তু ক্ৰয় কৰাৰ এক প্ৰয়াস কৰি আহিছে আৰু এক অপ্ৰীতিকৰ পৰিস্থিতি সদায় সৃষ্টি কৰি আহিছে। পাৰিষদ হোৱাৰ পৰা তেওঁ আচাৰ ব্যৱহাৰসমূহ এক সাংঘাতিক ধৰণে বেয়া হৈছে। তাৰমানে যাকে তাকে য'তে ত'তে ৰাজহুৱা স্থানত ৰাজহুৱা কৰ্মীক তেওঁ খুব বেয়াকৈ অপদস্থ কৰা হৈছে। তাৰ লগতে তেওঁ বিগত সময়ছোৱাত বিভিন্ন দুৰ্নীতিৰ লগত লিপ্ত হৈ থকা আমি দেখিবলৈ পাইছোঁ আৰু তেনেধৰণৰ ঘটনা ইতিমধ্যে পোহৰলৈ আহিছিলে। আমাৰ এই লতাকটাৰে এটা চুবুৰী ২ নম্বৰ সীমান্তপুৰ অঞ্চল, তাত এটা উপপথ আছে, যিটো উপপথত এজাক বৰষুণ দিওঁতেই প্ৰায় ১০-১৫ দিন পৰ্যন্ত সেই এটা উপপথটো পানীৰ তলত বুৰ গৈ থাকে। 45 নম্বৰৰ ৱাৰ্ডৰ কাউন্সিলৰগৰাকীয়েও তাত কোনো গুৰুত্ব প্ৰদান কৰা দেখা নগ'ল। তাৰ বাবে তাৰে স্থানীয় ৰাইজে তাৰে যিখন উন্নয়ন সমিতি আছে, সেই উন্নয়ন সমিতিৰ জৰিয়তে আমাৰ এই ৪৪ নম্বৰ ৱাৰ্ডৰ যিজন কাউন্সিলৰ সত্যেন্দ্ৰ নাথ ভট্টাচাৰ্য, তেওঁৰ কাষ চাপিলেগৈ সহায় বিচাৰি পেলাই। যিহেতু তেওঁ ৱাৰ্ডত নপৰে, তেওঁ এটা উপায় উলিয়াই দেখুৱালে ৰাইজক যে মোৰ ৪৪ নম্বৰ ৱাৰ্ডৰ বৰপথাৰত এটা ৰাস্তা মই কৰিব পৰা নাই বৰ্ডাৰ ইছ্যুৰ কাৰণে, গতিকে সেই ৰাস্তাটো মই কাটি লৈ গৈ পেলাই মই 45 নম্বৰ ৱাৰ্ডৰ সেই ভুক্তভোগী অঞ্চলৰ যিটো ২ নম্বৰ সীমান্তপুৰৰ ৰাস্তা, সেইটোত তেওঁ ৰাস্তাটো উন্নয়ন কৰি দিম বুলি তেওঁ কথা দিলে। কিন্তু কথা দিয়াৰ বাবে এই গোটেই কামখিনি কৰিবলৈ তেওঁ কাৰ্যালয় অফিচৰ খৰচ এটাৰ বাবদ ১ লাখ টকা সেই ৰাইজৰ পৰা ডিমাণ্ড কৰিলে। এই পাৰিষদজনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি মৃগেন শৰণীয়া ডাঙৰীয়াক, আমাৰ যিহেতু গুৱাহাটীৰ মেয়ৰ, তেওঁক দাবী জনাইছোঁ আৰু তেখেতক আমি লিখিত আকাৰেও আমি এই ক্ষেত্ৰত অৱগত কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।